দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু আৰু আছিলে পাহৰিলে নেকি পিছৰখিনি আকৌ পাহৰিছোঁ আৰু কিবা মন্ত্ৰী এম এল এ লৈ পেলাই গাইছিলে মোৰ বহুত কিবা কিবি আৰু নকোৱা মানে সেইটো নকোৱা ভয় লাগে ন আমি সৰু সৰু মানুহ ক'ৰবাত যদি ওলাই গুচি যাওঁ অলপ আৰু দূৰত আৰু জুনিয়ৰ জুবিন দা হয়নে বুলি কয় মোৰ মানে বেয়া লাগে সেইখিনি সময়ত আৰু জুবিন দা এজনেই আছিল জুবিন দা এজনে এজনেই আছিল আৰু কোনো হ'বও নোৱাৰে সেইটো নিবিচাৰোঁ আমি নেভাৰ সেইটো হ'ব নোৱাৰে কোনো সেই সঞ্জীৱ বৰা সেই যেতিয়া ভাইৰেল হ'ল তাৰ আগৰ অৱস্থাটো কেনেকুৱা আছিল আৰু সঞ্জীৱ বৰা ভাইৰেল হোৱাৰ পাছত কেনেকুৱা হ'ল তোমাৰ লাইফ ঠাইতেই অচিনাতম খাই আগুচিলেহি মোক সজল সজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱালক হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক আজি আমাৰ লগত আছে সঞ্জীৱ বৰা বহুত দিনৰ পাছত এনেকে বহিছে চাগে হয় নাই নমস্কাৰ দেই বহুত দিন হ'ল নেকি বহা নাই বহুত দিন হ'ল কিমান বছৰ হ'ল এই ইমান বছৰো হোৱা নাই এক বছৰমান তথাপিও এক বছৰ নাই হোৱা ছমাহমান হৈছে ছমাহমান হৈছে মোৰ মতে বহুত দিন আৰু তোমাৰ মতে বহুত দিন মোৰ মতে বহুত দিন এইটো কাৰণেই লাগিছে কাৰণ আমি 5 বছৰ হ'ল মানে লগ পোৱা সেই পিকনিকতে লগ পাইছিলোঁ আপোনালোকে হয়তো সঞ্জীৱ বৰাক দেখি গম পাইছে জুবিন ভইচটো জুবিন দাৰ নিচিনা আৰু এটা ইন্ট্ৰডাকশ্যনত ক'বই লাগিব মানে বহুতে এইটো কথা কয় ন যে জুনিয়ৰ জুবিন কিবা কিবি লিখি দিয়ে ন কিন্তু জুবিন গাৰ্গ এজনেই জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে জুবিন গাৰ্গ এজনেই আৰু এজনেই থাকিব কিন্তু জুবিন দাৰ যিখিনি আদৰ্শ সেইখিনি ইনফ্লুৱেঞ্চ হ'ব পাৰে সকলো মানুহ তাৰ পৰা ল'ব পাৰে আৰু তেনেকৈ তুমিও গান গাইছা আৰু গান গাইছিলা গায়ো আছা ধুনীয়া কৰি আছা মানে সেইটোৱে আৰু এটা কথা জুবিন দায়ো তোমাৰ কথা কৈছিলে কিন্তু জুবিন দাই মোৰ কথা কৈ থৈ গৈছে মই সেইটো চাইছোঁ বেলেগ ইণ্টাৰভিউত মানে জুবিনে কৈছে যে এটা ল'ৰা আছে মই মৰিগাঁও নহয় জানো হয় মৰিগাঁও এটা ল'ৰা আছে সঞ্জীৱ সি কিন্তু ভাল গায় এনেকৈ কৈছে এনেকৈ কৈছে ছ'চিয়েল মিডিয়াত আছে এইটো ক্লিপটো আছে শুনি কেনেকুৱা লাগে তোমাৰ এইটো মোৰ কাৰণে আশীৰ্বাদ বহুত ডাঙৰ আশীৰ্বাদ আৰু ইমান ডাঙৰ এটা আশীৰ্বাদ মোক দি থৈ গৈছে চিৰকৃতজ্ঞ তেখেতৰ ওচৰত সদায় আৰম্ভণিটো কেনেকৈ হৈছিলে আচলতে লগ পোৱাৰ নহয় তোমাৰ যিটো যাত্ৰা সেই জুবিন দাৰ নিচিনা ভইচ আচ্ছা মোৰ আৰম্ভণি বুলি ক'বলৈ গ'লে মই সৰুৰ পৰাই গান গাওঁ ক্লাছ 2 পৰা মই যেতিয়াৰ পৰা মানে গাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু মানে গাওঁ আৰু গান মুখত ফুটে আৰু বুজি পাওঁ যে গান তেনেকৈ গাওঁ যিটি গাওঁ আৰু তেতিয়া জুবিন দা আমাৰ কাৰণে বহুত আৰু কিবা আৰু তেনেকৈ গান মানে শুনি শুনি শিকা চ' যেতিয়া স্কুল পালোঁগৈ স্কুলত ফাংচন হয় তাত গাওঁ ৰিজেক্টো হওঁ বহুত তাল চাল নাজানো ন একো ক'ৰবাত গুচি যাওঁগৈ তাৰপিছত লাহে লাহে শিকিছোঁ অলপ ইউটিউবতো চাওঁ জুবিন দাৰ গানবোৰো শুনো এনেকৈ শুনি মেলি বহুতখিনি শিকি মেলি গান কৰিবলৈ আৰম্ভ কৰিছোঁ আমি তেনেকৈ কিন্তু প্ৰফেচনেলি কেতিয়াবা মানে প্ৰফেচনেল মোৰ আজি 5-6 বছৰ হৈছে ক'ত শিকিছিলা মৰিগাঁৱত শিকিলোঁ প্ৰথম আৰু এতিয়া শিকি আছোঁ মই গুৱাহাটীত শিকি আছোঁ আগতে যেতিয়া তুমি গান গাই আছিলা তেতিয়া ভইচটো জুবিন দাৰ নিচিনাই ট্ৰাই কৰিছিলা নে সেই জুবিন দাৰ যিটো সেইটো কেনেকৈ আহিলে তোমাৰ গাত সেইটো মই কি বুলি কওঁ এতিয়া মানে এজন মানুহৰ যেতিয়া তুমি গান শুনি থাকিবা সদায় আৰু ৰাতিপুৱা গধূলি দুপৰীয়া সদায় শুনি থকাৰ পাছত সেইজন মানুহৰ মানে অভ্যাসটো আহি যায় মানে কেনেকৈ কি কৰি থাকে তেখেতে কেনেধৰণে গান গায় তো মোৰ মানে তেখেতকে বহুত বেছি ফ'ল' কৰিছিলোঁ আৰু গান শুনিছিলোঁ তেনেকেই চাগে অলপ ৰখি গ'ল চাগে কিবা কিন্তু এতিয়া মই নাভাবোঁ যে তেনেকুৱা আছে বুলি কিবা জুবিন দাক আদৰ্শ হিচাপে লৈ আগবাঢ়ি আছোঁ আৰু গান কৰি আছোঁ কাম কৰি আছোঁ তেওঁক যে ফ'ল' কৰিছিলা কি ভাল লাগিছিলে জুবিন দাৰ কি মানে বস্তু তোমাক বেছিকৈ আকৰ্ষিত কৰিছিল বা কোনটো গুণে ষ্টাইলটো মোক বহুত মানে যিটো ৰক ষ্টাইল দিয়ে ন সেই বস্তুটো মোক বেছি আকৰ্ষণ কৰিছিলে গান গাবলৈ উৎসাহ দিছিলে মোক ভাল লাগিছিলে তো তেনেকেই মই গানৰ ক্ষেত্ৰত জগতখনত আগবাঢ়িছিলোঁ আৰু এতিয়া এটা গান এটা শুনি লওঁ নেকি তোমাৰ চবতছে জুবিন দাৰ ভাল লগা গান জুবিন দাৰ প্ৰত্যেকটো গীতেই ভাল এইটো নকওঁ এটা নিজৰ এটা পচন্দৰ বুলি এটা বস্তু থাকে ন বহু গীতেই মোৰ জুবিন দাৰ প্ৰিয় গীত আছে আৰু এইটো পুৰণা গীত গাওঁ হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক ঠাইতেই অচিনাতম খাই আগুচিলেহি মোক সজল সজল চকু আঘাতে বেৰা বুকু কিদৰে দেখুৱালক
হঠাতেই হেৰালকে নিনো মোৰ চোতালৰে জোনাক। ৱাও বহুত ধুনীয়া, ভাল লাগিছে শুনি। অ' নাৰ্ভাছ কৰিছোঁ দেই, বহুত দিন কৰা নাইতো। একো নাই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। জুবিন দাৰ নিচিনা লাগিছে নে ভইচটো, সেইটোও কমেণ্ট কৰিব। আৰু তোমাৰ সৌভাগ্য যে জুবিন দাই তোমাক মানে চাবলৈ পাই গ'ল, তোমাৰ ভইচটো শুনিলে। অঁ মই নিউজৰ আৰুতো বহুত কথা পাতিছোঁ, আমি দাদাৰ লগত পাতিছোঁ কথা। কোৱাচোন কোৱা, জুবিন দাক সেই লগ পোৱাৰ কথা। কিছুমানতো ফান ইনচিডেণ্টো থাকিব পাৰে, কোৱা কি আছিলে? দাদাই মানে বহুতখিনিয়ে কৈছিলে মোক যে বকিছেও, বহুত বকে বাৰু। কি বকিছে? এই ভালৰ কাৰণেই বকে, যে গান গালে নহ'ব, শব্দবোৰ উচ্চাৰণ ভালকৈ কৰিব লাগিব, আৰু মোৰ গান শুনিলে নহ'ব, বাহিৰৰ গান শুনিব লাগিব, বাহিৰৰ কিতাপ পঢ়িব লাগিব বহুত। তো তেনেকৈ বহুতখিনি জ্ঞান দিছিলে মানে মোক। সেইবোৰ কথা মানে নিউজত নাই। কোনদিনা লগ পাইছিলা সেইটো এক্সপিৰিয়েঞ্চ কোৱাচোন। 2000 তাৰিখটো পাহৰিছোঁ মই মেইনলি। একো নাই মোক দাদাজনে ফোন কৰিছে, যেতিয়া মই পপিয়া তৰা গীতটি গাইছিলোঁ, তেতিয়া মই ভাইৰেল হৈছিলোঁ গীতটি গাই কিনে। তাৰপিছত দাদাই 5 বছৰ আগত নেকি? 5 বছৰমান হৈছে আৰু। তাৰপিছত ফোন কৰিছে তেতিয়া নিউজৰ গোটেইবোৰ মানুহবিলাক আহিছে ইণ্টাৰভিউ ল'বলৈ। তাৰপিছত মই দাদাক লগ পাবলৈতো বহুত আশা, চবৰে আশা, মোৰো আশা, সপোন আছিল। আৰু তেনেধৰণে মই লগ পাইছিলোঁ দাদাক, বহুত অপেক্ষাৰ অন্তত লগ পালোঁ আৰু বহুত কথা শিকিলোঁ, জানিলোঁ, ভাল লাগিল আৰু তেনেকৈ। যেতিয়া প্ৰথম দিনা লগ কৰিবলৈ গৈছিলা ভয় লাগি আছিলে নেকি? যিয়ে নহওক মানুহজনক ভাল পাওঁ আমি, কিন্তু যিজনক বহুত বেছি ভাল পোৱা যায় সেইজনক আমি ভক্তি আৰু শ্ৰদ্ধা কৰোঁ ন, সেই ভয়টো মানে বেলেগ এটা ভয়। সেইটো মানুহজনৰ কাৰণে ভয় নহয়, বুজি পাইছা মই তোমাক কি ক'ব গৈ আছোঁ। চ' সেই কেনেকুৱা লাগিছিলে সেই যেতিয়া লগ পাব গৈ আছিলা? সেই মুহূৰ্তটো বেলেগ এটা আছিলে মানে। মই কি ক'ম তেখেতৰ ওচৰত, কি নক'ম, কি সুধিব মোক, মানে ইমানেই ভয় লাগিছিলে, ইমানে নাৰ্ভাছ। ইমান ডাঙৰ মানুহ ন, মানুহজন ভয় লাগে আৰু বহুত ভয় লাগিছিলে মোৰ। তাৰপিছত মই নিজেই ক'ত আছোঁ কি নাই মানে মই ভাবিয়ে পোৱা নাই। গোটেইখন ষ্টুডিঅ'ত সোমাইছোঁ, তাৰপিছত দাদা আহিছে এফালৰ পৰা, মানে সেই মমেণ্টটো আজিও ভাল লাগে মানে মোৰ। আহি পেলাই কি কৈছে কোৱা, ষ্টৰি কাৰ্ড কোৱা, শুনিব মন গৈছে। তুমি ইমান জল্দি খতম কৰি দিছা। দাদাৰ সকলো বস্তুৱে মানে ভাল লাগে, খোজ কঢ়া ষ্টাইলো ভাল লাগে, ওচৰত বহিলেও মানে কি এটা পজিটিভ নেভ এটা আহে মানে। ভাল নিগেটিভ বস্তুটো নাহেই মানে মনত। অহাৰ লগে লগে বা তেখেত থকাৰ লগে লগে, জুবিন দা থকাৰ লগে লগে মানে পজিটিভ বস্তুটো আহি যায় মানে। তেখেত মানুহজনে পজিটিভ। আহি তোমাক কি কৈছেহি? ভাল বুলি কৈছে মোক, খবৰ ভাল বুলি কৈছে। অঁ ভালেই দিয়ক দাদা বুলি কৈছোঁ আৰু। কৈছে অঁ কেতিয়া আহিলি কৈছে। মই কৈছোঁ হ'ল সময়, আপুনি অহা বহুত সময় আগতে আহিলে বোলো। ইণ্টাৰভিউ লৈ আছে, গান গাই আছোঁ বোলো। তেনেকৈ নাৰ্ভাছ ফিল কৰি ভয়কৈ কথা কৈ আছোঁ আৰু কি কৈছোঁ মই নিজে গম পোৱা নাই আৰু। তাৰপিছত বহুত কথা পাতিছিলোঁ, কিন্তু কি কথা পাতিছিলোঁ মই পাহৰি থাকিলোঁ আৰু। তাৰপিছত কি এবাৰ লগ পোৱা হ'ল? তাৰপিছত মই জোনালী ষ্টুডিঅ'ত গৈছোঁ, কেইবাবাৰো গৈছোঁ, তাতো লগ পাইছোঁ। চিনেমাৰ কথা কয় দাদাই, গানৰ কথাটো কয় বাৰু। বল খেলিছোঁ আমি ষ্টুডিঅ'তে, হেৰিত চোতালখনত আৰু, তাতে বলো খেলিছোঁ। ভাল লাগে সেইবোৰ মুহূৰ্তবোৰ। তুমি মানে ভালকেই পাইছা জুবিন দাক? পাইছোঁ অঁ। আৰু এতিয়া যিহেতু তেওঁ আমাৰ মাজত নাই, গতিকে সেইটো মানে সকলোৰে দুখ, ইমান সোনকালে কেনেকৈ কি হৈ গ'ল। নভবা নিচিন্তা কথা এইটো, কোনো ভাবিবই নোৱাৰে যে জুবিন দা আমাৰ মাজত নাই। ভিডিঅ'বোৰ দেখিলেই মানে বেয়া লাগে যে সঁচাই নাই এনেকুৱা যেন লাগে। সেইটো হয়। এতিয়ালৈকেতো হেৰিয়ে নোলালে কেছটো কি বা কেনেকৈ, এইটো নাজানো কি হয় আৰু। আমিনো সৰু মানুহ, আমি একো আমাৰ হাত দীঘল নহয় ন ইমান, আমি ক'বও নোৱাৰোঁ। আমি প্ৰতিবাদ কৰিব পাৰোঁ বা লিখিব পাৰোঁ, আমি ক'ব পাৰোঁ, কিন্তু ন্যায়টো আমি দিব নোৱাৰিম ন, ৰাইটো চৰকাৰে দিব। তোমাৰ কি ফিল হয় গোটেই কেছটোত? মোৰ মতে বাহিৰত ঘটনাটো হৈছিলে, বাহিৰৰ মানুহখিনিও সোধ-পোছ কৰিব লাগে, ভালকৈ তদন্ত কৰিব লাগে, তেতিয়াহে ওলাব। আমাৰ অসমতো আছে বহুতখিনি মানুহ চাগে ওলাই আছে ন, নিজে ওলাই আছে, অমুক কিবা কিবি XYZ। গতিকে সকলো মানুহকে সোধ-পোছ কৰিব লাগিব, তেতিয়াহে বস্তুটো নিয়াৰ ক্ষেত্ৰত, আৰু ৰাইজেও সেইখিনি মানে অলপ ধৈৰ্য ধৰিব লাগিব, মই ভাবোঁ আৰু। দেখা যাব ভৱিষ্যতে সেইটো। এতিয়া ন্যায় কেতিয়া হয় এইটো কোনো গম নাপায় আৰু। সেইটোৱে আমি ৰৈয়ে আছোঁ, ন্যায় দিব। সেইটো কি বা দেখিবলৈ পাওঁ, দেখা যাওক। কিন্তু এই বস্তুবিলাক সদায় শ্ল'ৱে হয়, আইনী মানে যিটো প্ৰক্ৰিয়া বহুত শ্ল', বহুত বেছি শ্ল' হয়। সেইটো কাৰণে কিছুমানৰ 12-13 বছৰো লাগি যায়, কিছুমানে মুঠতে নাপায়। সেই আৰু তদন্ত হ'ব লাগে ভালকৈ, উচিত, আৰু শাস্তিটো পাবই লাগিব, সেইটো কথা। সেইটো হয়। এতিয়া ধৰি লওক মোৰ আৰু এটা কথা মনলৈ আহিছে হঠাতে, তুমি সেই 5 বছৰ আগতে মানে ভাইৰেল বুলিয়ে কৈছোঁ, ভাইৰেল হৈছিলা এই জুবিন দাৰ নিচিনা গান গাই, ভইচটো তেনেকুৱা। তেতিয়া হয়তো তেনেকুৱা আৰু নাছিলে নি বাৰু? তুমিয়ে প্ৰথম আছিলা নেকি তেওঁৰ ভইচত, নে আৰু বেলেগেও গাইছিলে? আৰু এজন আছিলে, আমাৰ মৰিগাঁৱৰ আছিলে। হয় নি? তেখেতো ভাইৰেল হৈছিলে দেই, তেখেতে ভালে গায়, সুকমণি দেউৰী। আচ্ছা, মই নাজানো দেই। নাই পোৱা চাগে। অঁ তাৰপিছতে মই আহিছিলোঁ আৰু। ভাইৰেলটো কেনেকৈ হ'লা? তুমি নিজৰ চেনেলত ভিডিঅ' দিয়া হৈছিলা নেকি? নাই হোৱা,
কেনেকৈ এইটো এটা জমনি এটা আছে তাতে কোৱাচোন মই মানে বহুত গান গাওঁ ন মই ৰাতিপুৱা শুই উঠিয়ে গান গাওঁ মানে 4টা বজাত হওক 5টা মই আগতে সোনকালে উঠোঁ মানে দেৰিলৈ নাথাকোঁ 4-5টা বজাত মই উঠিয়ে দিওঁ মানে উঠি মোৰ খালি গানেই গাব লাগে চিঞৰি গান গাওঁ তাৰপিছত মানে মোৰ লগৰ দুটা আছে মোতকৈ ডাঙৰ আৰু সিহঁত অলপ বয়সত ডাঙৰ ইমানো ডাঙৰ নহয় 1 বছৰমান ডাঙৰ হ'ব সিহঁতে মানে পডকাষ্ট মানে ইণ্টাৰভিউ লয় আৰু কোনোবা ডাঙৰ মানুহ আহিলে তো সিহঁতে মাইক এটা আনিছে মানে মাইকটো ভালনে বেয়া মানে মোক টেষ্ট কৰিবলৈ মোক মাতিছে মই আছোঁ ঘৰত সেইদিনাখন সেইদিনাখন মোৰ ঘৰত আলহী আহিছে মানে সন্ধিয়া সময় তাৰপিছত সি মানে লগতে ফোন কৰিছে হেৰি ক'ত আছ বুলি সুধিছে মই কৈছোঁ মই ঘৰতে আছোঁ কৈছে আমাৰ ওচৰত ডাঙৰ এটা পুল এটা আছে কৈছে পুলটোলৈ আছোঁ বুলি কৈছে মই কৈছোঁ কিবা কথা তাৰপিছত মই গ'লোঁ আৰু তাৰপিছত যোৱাৰ পাছত মাইকটো উলিয়াই দিছে গান এটা গাচোন বুলি কৈছে মই সেইটো মাইকত মই কি গান গাম এতিয়া কৈছে তই গা সেই মই মাইকটো টেষ্ট কৰি নতুনকৈ আনিছোঁ মাইকটো ভালনে বেয়া চাওঁ বুলি কৈছে তাৰপিছত এটাই ভিডিঅ' কৰি আছে এটাই লাইট মাৰি আছে সন্ধিয়া আৰু এন্ধাৰ পুলত তাৰপিছত মই তেনেকৈ গাইছোঁ পপীয়া তৰা গীতটি গাইছোঁ তাৰপিছত সেই গীতটো গোৱাৰ পিছতে তাৰপিছত সিহঁতে কি ভাবি কেনেকৈ দিলে নাজানো আৰু ফেচবুকত দি দিলে ভাইৰেল তাৰপিছতেই মানে পূৰা চৰ্চা হৈ গৈছে ৰাইজে দেখিবলৈ পাইছে আৰু মোক পপীয়া গানটো শুনিম কিন্তু যেতিয়া তোমাৰ ভাইৰেল হৈছে ঘৰৰ মানুহখিনিয়ে যেতিয়া গম পাইছে বিশেষকৈ তোমাৰ মা এতিয়া নাই এই পৃথিৱীত মায়ে যেতিয়া গম পাইছিলে মাৰ ৰিয়েকশ্যন কেনেকুৱা আছিলে প্ৰথম অৱস্থাত তেতিয়া ভবাই নাই আৰু মই যে এনেকৈ গান গাই ইমান মানুহে ৰাইজে মোক চিনি পাব ভাল পাইছে বহুত সাহস দিছে মোক মোৰ গানৰ ক্ষেত্ৰত মোক ঘৰৰ ফেমিলি বহুতে বহুত ছাপৰ্ট দিছে সেই সঞ্জীৱ বৰা সেই যেতিয়া ভাইৰেল হ'ল তাৰ আগৰ অৱস্থাটো কেনেকুৱা আছিল আৰু সঞ্জীৱ বৰা ভাইৰেল হোৱাৰ পাছত কেনেকুৱা হ'ল তোমাৰ লাইফটোত কিবা চেঞ্জ হৈছেনে পৰিৱৰ্তন হৈছেনে তোমাৰ চেঞ্জ মোৰ গানৰ ক্ষেত্ৰত হৈছে দেই আগতে মই গান কৰোঁ খালি মই বুজি পোৱা নাছিলোঁ কেনেকৈ কি কৰিব লাগে এতিয়া বহুত মানুহ লগ পাইছোঁ নতুন মানুহ ডাঙৰ মানুহ জনা শুনা মানুহ তো এতিয়া বুজি পোৱা হৈছোঁ আৰু গানবোৰ কেনেকৈ কৰিলে মানুহে ভাল পায় গানৰ লিৰিক্স কম্প'জিশ্যন মিউজিক গোটেইখিনি আৰু কোৱালিটি এটা হ'লে যাতে মানুহে ভাল পায় আৰু সেই বস্তুটো বুজি পোৱা হৈছোঁ এতিয়া আগতে একো বুজি পোৱা নাছিলোঁ তেনেকৈ গান গাওঁ লাহে লাহে গম পাই গৈছা লিৰিক্স লিখাও নেকি তুমি লিখিছিলোঁ দেই মই এটা সময়ত লিখিছিলোঁ মোৰ নিজৰ গান ৰাইজে চাগে শুনিছে মোৰ মন বাখৰ বুলি মই লিখা কল্পনা বুলি মই লিখা এটা আৰু মৰমৰ নদী বুলি এটা মই লিখিছোঁ সুৰ কৰিছোঁ মই গোটেইকেইটা তেনেকৈ এতিয়া মই লিখাটো অকণমান কমাইছোঁ আৰু কিয় এই সময় নাপাওঁ ঘৰত নিজৰ কাম থাকে এতিয়া আৰু মাও নাই অহা যোৱা গুৱাহাটীৰ পৰা অহা যোৱা ভাইটিৰ তাকো চাব লাগে সিও পঢ়ি আছে তো তেনেকৈ আৰু সময় নাপাওঁ গোটেই টেনশ্যনবোৰ মোৰ ওপৰতে আহে যায় তেনেকৈ ঘৰৰ ডাঙৰ ল'ৰা যিহেতু সেইখিনি কথা পাতিম বাৰু বাকী তোমাৰ সেই পপীয়া তৰা গানটো শুনিব বিচাৰিছোঁ তোমাৰ মুখত তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ সদায় ৰিয়াজ সদায় কৰা নেকি ৰিয়াজ কৰোঁ মই ঘৰত থাকিলে মই ৰিয়াজ ৰাতিপুৱা কৰোঁ গধূলি কৰোঁ যেতিয়াই মন যায় মই তেতিয়াই কৰোঁ দেই মোৰ টাইম টেবুল নাই এতিয়া তুমি ঘৰৰ ডাঙৰ ল'ৰা একমাত্ৰ ল'ৰা তাৰপিছত মই এতিয়া অলপ আগতে আমি অফ কেমেৰা কথা পাতি আছিলোঁ তেওঁৰ মাক ঢুকালে বেছি দিন হোৱা নাই বাৰু চ' তাৰপাছত তোমাৰ গোটেই মানে ফেমিলিৰ যিখিনি দায়িত্ব মানে পৰিয়ালৰ এটা দায়িত্ব তুমি বহন কৰিবলগীয়া হৈছে তোমাৰ দেউতা আছে আৰু ভাইটি আছে তাৰপিছত কেনেকুৱা পৰিৱৰ্তন কি হ'ল আৰু ৰাইজেও জানিব লাগিব মানে হৈছিল কি আচলতে নাজানে চাগে বহুত এইটো কথা ন মই এইটো কথা নাজানে বহুত নাজানে মই তেনেকৈ কোৱা নাই মই এটা খালি ফেচবুকত মই পষ্ট কৰিছিলোঁ তাতো মানে বেয়া কমেণ্টহে দিছে আহি মই নাজানো কি ভাবি দিছে বেয়া কমেণ্ট দিবলৈ কি আছে স্মৃতি হিচাপে মই ৰখাই দিছিলোঁ আৰু মই ফটোখন মানে মা ঢুকোৱাৰ এদিনৰ পাছত দিছিলোঁ মই অলপ দুখ মানে সেইখিনি সময়ত আৰু দিছোঁ আৰু কিবা এটা লিখি কেনে দুখতে লিখি দিছোঁ 1 বছৰমান হৈছে আৰু 1 বছৰ হ'ব আৰু তাৰপিছত তাতে লিখিছে আৰু কিবা এজনে নে দুজনে কমেণ্ট কৰিছে অলপ বেলেগকৈ এইখিনি সময় নিদিলেও হয় এইবোৰ বস্তু নিদিলেও হয় ফটো এনেকৈ দি কি বুজাব বিচাৰিছোঁ মানে একো কোৱা নাই আৰু এইটো মই বুজি পাওঁ সেইটো কথা মই বুজি পাওঁ যাৰ ভিতৰত হৈ থাকে সিহে বুজিব পাৰে নিজৰ পৰিস্থিতি নিজেহে জানিব কোনো বেলেগে যিমানেই জাজ নকৰক লাগিলে গম নাপায় মাৰ বিশেষ বেমাৰ একো নাছিলে যদিও আছিলে আমাক কোৱা নাছিলে দেই মা জীয়াই থাকোঁতে বা মা থাকোঁতে
একদম নৰ্মেল মানুহ আমি যেনেকৈ আছোঁ কাম বন কৰি তেনেকৈ থাকে সদায় তাৰপিছত হঠাতে মানে কি জ্বৰ হ'ল তেতিয়া বৰষুণ বহুত গুৱাহাটীতো বৰষুণ দি আছিল চবতে বৰষুণ দি আছিল তাৰপিছত জ্বৰ হ'ল 3 দিনমান জ্বৰ হ'ল জ্বৰ হোৱাৰ পাছত মই গুৱাহাটীতে আছোঁ তেতিয়া মই দেউতাক ক'লোঁ যে হস্পিটাললৈ লৈ যা বুলি ক'লোঁ দেউতা লৈ গ'লোঁ ভিনদেউৰ সৈতে লৈ গ'ল আৰু তাতে লৈ গৈ টেষ্ট কৰালে কৰাৰ পিছত ডক্টৰে কৈছে আৰু যে জ্বৰ হৈছে হিমগ্ল'বিন কমিছে এনেকৈ কিবা কিবি কৈছে আৰু মেডিচিন দিছে খাবলৈ দিছে খাইছে ভাল হোৱা নাই 3 দিনমান সেনেকৈ থাকিলে মানে ভাল হয় দিনত ভাল হয় ৰাতি আকৌ হয় তাৰপিছত নেক্সট দিনাখনৰ পৰা মা মানে পেচাব কৰিব নোৱাৰা হ'ল পেচাব কৰিব নোৱাৰা পিছত মোৰতো বেছিকৈ ভয় লাগিছে মোৰতো একো বুজি নাপাওঁ ন ইমান দিন এনেকুৱা ঘটনা দেখাই নাই শুনাও নাই মইতো গুৱাহাটীতে আছোঁ তেতিয়া সেইদিনাখন মানে যোনদিনাখন মই পেচাব কৰাৰ কথাটো মানে হোৱা নাই সেই কথাটো শুনা পাইছোঁ মই ঘৰলৈ গুচি গৈছোঁ প্ৰথম যেতিয়া জ্বৰ হৈ আছে নৰ্মেল জ্বৰ ভাল হ'ব বুলি ভাবিছোঁ আৰু গুৱাহাটীত কামত আছিলোঁ তাৰপিছত লৈ গৈ মই নগাঁও লৈ গ'লোঁ ঘৰ গৈ কেনে হস্পিটেলত দেখুৱালোঁ ডক্টৰে মানে কৈছে আৰু চাই চিতি কৈছে যে ডায়েলিচিছ কৰিব লাগিব কিডনী প্ৰব্লেম বুলি কৈছে আৰু লিভাৰ বেয়া হোৱা বুলি কৈছে মানে হঠাতে হৈ গ'ল একো চিমটমছ দেখাও দিয়া নাছিলে মানে কি একো নাই মানে একো ধৰিবও নোৱাৰোঁ কি হৈ আছে কি নাই ডক্টৰে যিটো কৈছে সেইটোৱে আৰু আমিতো বুজি নাপাওঁ ন ইমান বেমাৰৰ কথা তাৰপিছতে দেখুৱাই মেলি ডক্টৰে ক'লে যে তোমালোকে গুৱাহাটী লৈ যাওঁ বুলি ক'লে তেতিয়া ৰাতি 10-11টামান হৈছে আৰু তাৰপিছত আমি ক'লোঁ যে ডাক্টৰ ক'লে যে ইয়াতে নগাঁৱত ডায়েলিচিছ কৰিব পৰা কিবা হস্পিটেল আছে নেকি কৈছে তেখেতে আছে বুলি ক'লে তাৰপিছত আমি লৈ গ'লোঁ সেইখন হস্পিটেলত নিয়াৰ পিছত তাতো ডক্টৰক লগ কৰিলোঁ যে মেচিন আছে ডক্টৰ নাই বুলি কৈছে তাৰপিছত আমি ৰাতিয়েই মানে গুৱাহাটীলৈ গুচি আহিলোঁ GMCত ভৰ্তি কৰালোঁ সেইদিনাখন আছিলে শনিবাৰ পাওঁতে দেওবাৰ হৈ গ'ল ৰাতি আমি আহোঁতে তাৰপিছত দেওবাৰ দিনাখন ডক্টৰটো নাথাকেই ডক্টৰ নাই তাৰপিছত নাৰ্ছক আমি লগ কৰিলোঁ যে এনেকুৱা ঘটনা হৈছে আপোনালোকে কিবা এটা ব্যৱস্থা অতি সোনকালে কৈছে ডক্টৰ আহিব আপোনালোকে অলপ ৰওক এতিয়া মা এতিয়া আগত ৰখি আছে মানে এনেকৈ চাই থাকিব নোৱাৰোঁতো ময়ো বা আছে লগত আৰু কোনো নাই মা মই মানে নিজৰ বা আছে মোৰ বৰ্তা জীয়েক নিজৰে বা আৰু সৰুৰ পৰাই আমি পাইছোঁ ডক্টৰ আহিলে ডক্টৰে চালে বেজী চাই কিনে বেজী এটা দি থৈ গৈছে আৰু মই কৈছোঁ এনেকুৱা মানুহজনী বেজী এটা দি থৈ গৈছে ৰাতিপুৱাৰ পৰা এনেকৈ আছে একো কোৱা নাই তাৰপিছত আমি ডক্টৰৰ লগতে কথা পাতিলোঁ যে আমি ইয়াতে নৰখাওঁ আমি বেলেগত লৈ যাম বুলি ক'লোঁ প্ৰাইভেটত লৈ যাওঁ কৈছে তোমালোকে যদি নিয়া মই নাম্বাৰ দিব পাৰোঁ এনেকৈ কৈছে দিয়ক আপোনালোকে ভাল মানে য'ত ভাল হয় আৰু কিডনী লিভাৰ আমি সেইখিনি সময়ত মই কি কৈ আছোঁ ডক্টৰজনক বা কি হিচাপত কি কথা কৈছোঁ একো বুজি পোৱা নাই খালি মোৰ মানুহজনক ভাল হ'ব লাগে সেইটোৱে বিচাৰোঁ মানে ডাক্তৰজনৰ কথা মতে আমি কস্ম মেডিকেলত ভৰ্তি কৰালোঁ চব সেইখনত গ'লোঁ চব যোৱাৰ পিছত তাতে ডক্টৰ চালে ইমাৰ্জেঞ্চি চোৱাৰ পিছত ডাইৰেক্ট ICU খুটফুচ নাই আৰু কৈছে ICUত ভৰাব লাগিব নহ'লে বেলেগো ব্যৱস্থা নাই আৰু কৈছে মই মানে তেতিয়া মোৰ মানে সৰুতে মানে এজন ল'ৰাই কৈছিলে মোক সেইটো কথা এতিয়াও মনত আছে মানে মই সেইখিনি সময়ত সেইটো কথা মনত পৰিছে যে ICUত মানুহ যদি ভৰ্তি কৰায় মানুহজনী ঘূৰি নাহে বুলি কৈছিলে তেতিয়া মানে মই কান্দিম নে হাঁহিম মই একো বিচাৰি পোৱা নাই মোৰ লগত মোৰ বা আছে আৰু মই আছোঁ একো মানে ধৰিব পৰা নাই কি কৰোঁ তাৰপিছত ডক্টৰে কৈছে মোৰ মততে ভাল হ'ব লাগে মানুহজনী যিমান যি হ'লেও মই লাগিলে মই চব বেছি দিম মোৰ নিজৰ ঘৰ সম্পত্তি কিবা চব বেছি দিম তেওঁ মানুহজনী ভাল হ'ব লাগে ICUত মই ভৰ্তি কৰাই দিলোঁ তাৰপিছত 9-10 দিন থাকিলে আৰু থকাৰ পিছত ইমান পইচা পাতিও নাই ন তেতিয়া প্ৰগ্ৰাম কৰি যিমানখিনি পইচা পাইছোঁ তেনেকৈ সাঁচি কৰি থৈছিলোঁ তেনেকৈ পিছত সেইখিনি পইচা মাকে মই উপহাৰ হিচাপে মই দান দিছোঁ জীৱনত যদি একো দিব নোৱাৰিলোঁ লাষ্ট মুহূৰ্তত 11 দিন থাকিলে তাতে কস্ম হস্পিটেলত তাৰপিছত লাষ্টত আমি ডক্টৰৰ লগত কথা পাতি কেনে কৈছোঁ যে আমি ইমান আৰু পইচা পাতি নোহোৱা মানুহ আমি গাঁৱলীয়া মানুহ যিটো হয় সেইটোৱে কৈছোঁ আৰু তাৰপিছত কৈছে যে তোমালোকে বেলেগত নিব নালাগে তোমালোকে GMCত লৈ যাবলৈ কৈছে বেলেগ উপায় সেইটোৱে আছে আমি লৈ গৈছোঁ আৰু GMCত লৈ গৈছোঁ পিছদিনাখন তাত লৈ গৈছোঁ ৰাতিটো থাকিলে আৰু ৰাতিপুৱালৈ মানুহজনী মানে বাহিৰলৈ নিব পৰাকৈ সেইটো ইমান অৰ্থনৈতিকভাৱে সবল নাছিল আৰু সেইটো কাৰণে নিনিলা নে কি একচুৱেলি মানে কি আমাৰ ফেমিলিটোত তেনেকুৱা মানুহ নাই মানে যে মই আছোঁ তই যিখিনি কৰিব লাগে কৰ তো তেনেকৈ নাই আৰু মই অকলে যিখিনি কৰি আছোঁ মই সেনেকৈ কৰি আছোঁ ঘৰৰ মানুহ আহিছে বাৰু
কিন্তু এটা ছাপোৰ্ট লাগিবতো মই বাহিৰৰ মানুহ মই একো চিনি নাপাওঁ না জানি পাওঁ বাহিৰত নিলেতো গোটেইখিনি জানি ল'ব লাগিব সেইটো হয় মানে এজন লাগে মানে এজন ভালকে জনা পইচা পাতিৰো কথা আছে এতিয়া বাহিৰত কেনেকৈ কি হিচাপত বস্তুবোৰ চলে মই নাজানো ন গৈ পোৱা নাই কৰি পোৱা নাই তেনেকুৱা আৰু তেনেকৈ লাইফটো চলি আছে আৰু আৰু মানে জিএমচিত তোমাৰ নিজে গৈ দেখিছোঁ ভাল নহয় তাতে তাত নিয়া মানে মানুহ মৰা আকৌ সেইটোৱেই প্ৰথম কথাটো সেইটোৱে হৈছে মানে খেলি মেলি ইগন'ৰ বহুত কৰে মানে বহুত আৰু তাতে আৰু অকল ইগন'ৰ বুলিয়ে নহয় মানে মানুহ চাই কিছুমান কৰে নেকি এনেকুৱা ড্ৰেছ চেছ চাই মেলিও হেৰি কৰে চাগে এনেকুৱা দেখিছোঁ মানে কিছুমান বস্তুত সমান চকুৰে চাব লাগে আৰু মই সেইটো মুঠতে সেইটোৱে কথা সমান চকুৰে চালে ভাল চবতো ৰোগীয়ে হয় ন সেইটোৱে আমি এতিয়া এই ৰোগীখিনিয়ে তেওঁলোকে ভগৱান বুলি ভাবে সেইটোৱে কথা যে তেওঁলোকে আমাক বচাব তেওঁলোকে ট্ৰিটমেণ্ট কৰিব চিষ্টেমেটিক নহয় তাৰ কামবিলাক সেইটো কাৰণে হয়তো এনেকুৱা আৰু নিউজটো পায়ে থাকোঁ জিএমচিৰ হৈ পেলাই বহুত নিউজ ওলাই থাকে সেইবোৰ কামবোৰ ভাল হ'লে চবৰে ভাল হয় দিয়াচোন সেইটোৱে আৰু তোমাৰ মা মানে যিমানকেইদিন থাকিলে সেইকেইদিন তোমাক কি কি কথা কৈ থৈ গ'ল তেওঁ মানে তুমি কৈছিলা অফ কেমেৰা কৈ আছিলা যে তেওঁ গম পাইছিলে হয়তো বডিত ফিল মানে মানুহে মৃত্যুৰ আগত গম পায় হয়তো বডিত ফিল কৰিব পাৰে মই যেতিয়া আইচিউত আছিলে মইতো ডেইলি লগ কৰোঁ ন মাক মই মাৰ লগতে আছোঁ মায়ে মানে কয় আৰু যে মোৰ ভাইটি আছে দেউতা বেলেগ কথা একো নকয় মানে নিজৰ চিন্তা কৰাই নাই মানে সেই আইচিউত শুই থকা অৱস্থাটো মানে নিজৰ চিন্তা কৰা নাই যে মই ভাল হ'মনে সেইটো মোক একো কোৱাই নাই যে তহঁতে ভালে থাকিবি বুলি কৈছে মোক মানুহৰ লগত কেতিয়াও কাজিয়া পেচাল নকৰিবি ভাল মানুহ হ মা মানে সেইটোৱে সপোন মানে ভাল মোক বহুত ভাল পাইছিলে মায়ে তুমি এইটো সুধিছা নেকি এইবিলাক কিয় কৈ আছ মানে এতিয়া এনেকৈ সুধিছিলা নেকি মাক সেইখিনি সময়ত মই মানে মাৰ ওচৰতে আছোঁ মই একো কোৱা নাই আৰু যে মই সাহস দি আছোঁ তো ভাল হ'ব আৰু দুদিনমানৰ পাছতে মই লৈ যাম ঘৰলৈ সেইটোৱে সাহস দি আছোঁ মায়ে লাষ্টত শেষত আৰু এতিয়া ভালকৈ মোক এটা কথা কৈছিলে যে মই জীয়াই থাকিব পাৰিমনে বুলি কৈছে মোক মই মানে সেইখিনি সময়ত মই নিজে মই মাৰ ওচৰত কান্দিব নোৱাৰোঁ সেইখিনি সময়ত মই কান্দিলেই মানে মা আৰু কিবা হৈ যাব মই লগতে মই মাক এৰি থৈ কিনে বাহিৰত বহি আছোঁ তো সেইটো কথা মানে মই মনত পৰিলে মই আজিও দুখ লাগে মানে বহুত মা সমানটো কোনো হ'ব নোৱাৰে ন সেইটোৱে আৰু দেউতাও অকলশৰীয়া হৈ গ'ল এতিয়া দেউতা অকলশৰীয়া আৰু এতিয়া দেউতাই মোকো চাব লাগে ভাইটিকো চাব লাগে গোটেই ঘৰখন এতিয়া তুমিতো গুৱাহাটীত থাকা অহা যোৱা কৰি থাকা ভাইটি বহুত সৰু হৈ আছে গোটেই ঘৰৰ দায়িত্বখিনি এতিয়া তুমি ইয়াত থাকিলে দেউতাই লয় মানে ঘৰখন দেউতা চলাই আছে বাকী অৰ্থনৈতিকভাৱে মই কৰি আছোঁ আৰু যি পাৰিছোঁ গানৰ মাজেৰে হওক বয়স কিমান হৈছেনো বহুত ইমান বেছিওতো হোৱা নাথাকে মোৰ 11 তাৰিখে 25 হ'ব 25 বাপৰে ইমান কম ভাইটি এবাৰ মেট্ৰিক পাছ কৰিছে মানে 16-17 বছৰ হৈছে মেট্ৰিক কি কৰিবা নোৱাৰো যিটো হৈ গ'ল আৰু মৃত্যুক কেতিয়াও কোনেও ৰখাব নোৱাৰে সিমানখিনিলৈকে চাগে সময়সীমা আছিলে চাগে মই ভাবোঁ আৰু এতিয়া তোমালোকৰ লাইফটো আৰু ষ্ট্ৰাগল হ'ব আৰু তুমি আৰু এটা কথা মানে মন কৰিবা যেতিয়া তোমাৰ বিপদ হয় তেতিয়া তুমি চব মানুহক চিনি পাই যাবা এতিয়া মই চিনি পোৱা হৈছোঁ বহুত এতিয়া মই ৰিচেণ্টলি পাই আছোঁ বহুত মানুহক চিনি পাইছোঁ গা এৰা দিয়া বা হেৰি কৰা সেইটো থাকেই আৰু এতিয়া তোমাৰ লাইফটো হয়তো আকৌ নতুন হিচাপে আৰম্ভ হৈছে আকৌ হয়নে জিৰ'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু বহুতখিনি কৰিবলগীয়া হৈছে এতিয়াও চাগে অলপ বেলেগ ধৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈ আছে তোমাৰ লাইফত এতিয়া মই ভাইটিকো চাব লগা হয় দেউতাকো চাব লগা হয় এতিয়া দেউতা মোক চালে নহ'ব দেউতাৰ কষ্টটো বুজি পাব লাগিব মই ভাইটিক চাব লাগিব এতিয়া ভাইটি মোতকৈতো বহুত সৰু সিটো মা মৰম আধা মৰমহে পাইছে গোটেই জীৱনটোৰ মৰম থাকিলেই তাৰ যিমানখিনি পাব লাগিছিল আধাতে এৰি থৈ গ'ল মা গতিকে সেই কষ্টটো যাতে সি নাপায় মাকৰ অনুভৱটো যাতে সি নাপায় কেতিয়াও মাক যাতে সদায় থাকি লগত এনেকুৱা যেন সেই অনুভৱটো পায় মই সেই মৰমটো তাক মই সদায় দিওঁ মানে ভাইটিয়ে কিবা কয় নেকি কেতিয়াবা এইবিলাক লৈ পেলাই ভাইটিয়ে দুখ কৰে মোক একো নকয় সেইবোৰ কথা এতিয়া দুখ কৰিলেনো হ'ব কি আৰু যিটো বস্তু আমাৰ হাতত নায়েই ভগৱানে আমাৰ লিখি থোৱা নাই তেনেকৈ লিখি থৈছে ন সেনেকৈ বুজাওঁ আৰু মই বেছি মই ক'বও নোৱাৰোঁ তাৰ ওচৰত আৰু সিও মানে বহুত আৱেগিক হ'বই দিয়াচোন সৰুতে হেৰাইছেতো সি মই হ'লে অলপ হ'লেও বুজি পাওঁ কিছুমান কথা সি একো বুজি নাপায় এইটো নাপাব সৰু হৈ আছে ইমান মেচিউৰিটি লেভেলটো বেলেগ হৈ থাকিব ন সেনেকৈ আৰু চলি আছোঁ এতিয়া তুমি কেনেকৈ আগুৱাই যাম বুলি ভাবিছা নিজৰ জীৱনত বৰ্তমান আকৌ মই ষ্টাৰ্ট কৰিছোঁ নতুনকৈ গান মোৰ সৰুৰ পৰাই মোৰ গান গোৱাৰ হেঁপাহ আৰু মই জীৱনটো মই গানেই গাম মানে বেলেগ কোনো প্ৰফেশ্যনলৈ যাম বুলি কেতিয়াও মানে ভবাই নাছিল আগৰ পৰাই মানে কেতিয়াবা হয়তো এইটো লাইনত বিশেষকৈ সাংস্কৃতিক লাইনটোত কেতিয়াও তুমি মানে ৰিস্ক থাকে বহুত বেছি ৰিস্ক থাকে অৰ্থনৈতিকভাৱে চাবলৈ বহুত গ'লে ৰিস্ক
বহুত ৰিস্ক থাকে মানে কি পইচাৰ ক্ষেত্ৰত হওক এটা গান কৰিলেই 5 লাখ 6 লাখ টকা লাগে অডিঅ'টো যদি ভালকৈ কৰা মিনিমাম 1 লাখ টকা ভাল এটা কোৱালিটি চ' ভিডিঅ' কৰিব হ'ল ভিডিঅ'ত লাগিব ভালকৈ তুমি বোলে বাহিৰত কৰিবা তাতো লাগিব 6-7 লাখ টকা লাগিব এটা গান কৰিলে যদি 7 লাখ 8 লাখ টকা লাগে তেতিয়া অলপ ৰিক্সি হয় আৰু এতিয়াতো ছিংগাৰবিলাকৰ অফ ছিজন চলি আছে হয় নাই তোমালোকৰ চ' এইখিনি সময়ত তুমি কেনেধৰণে চলি আছা আৰু যিহেতু তুমি মাৰ কাৰণেও বহুত চিকিৎসা কৰিছা টকা পইচা তাতে তুমি উপহাৰ দিছা মাক এইখিনি সময় বিহুৰ অনুষ্ঠান কৰি এবাৰ যিমানখিনি পইচা পাইছিলোঁ তাতে মোৰ বহুতখিনি পইচা মোৰ ধাৰ লাগিছিল দেই মাৰ এই ক্ষেত্ৰত তাতে মই ধাৰখিনি মই মাৰিলোঁ আৰু অলপ পইচাই মই ঘৰৰ কামো কৰিছোঁ ঘৰৰ কাম কৰি আছোঁ তো তেনেকেই কামবোৰ চলাই আনিছোঁ আৰু বৰ্তমান গানো কৰি আছোঁ আৰু যেতিয়া গান কৰা হয় বা যিকোনো এটা লাইনত যেতিয়া অহা হয় বহুত মানুহ লগ পোৱা যায় কেতিয়াবা ঠগো খোৱা যায় আৰু বহুত বেছি ভাল অভিজ্ঞতাও থাকে বহুত বেয়া অভিজ্ঞতাও থাকে তোমাৰ কি কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে এই লাইনটোত অহাৰ পাছত মই ঠগ বহুত খাইছোঁ মোক মানুহে বহুত ঠগিছে মোক একচুৱেলি মই মানুহক বেয়া পাব নোৱাৰোঁ আৰু সহজভাৱে লৈ লওঁ বিশ্বাসত লওঁ মই সেইকাৰণে মোক ঠগে পইচাৰ ক্ষেত্ৰত ঠগিছে পইচাৰ ক্ষেত্ৰত ঠগিছে মোক বহুত ঠগিছে মানে এতিয়া মই বুজি পোৱা হৈছোঁ মোক বহুতে মানে ঘৰৰ মানুহেও কোৱা হৈছে ফেমিলি মানুহে অকণমান ষ্ট্ৰিক হ'বলৈ শিকিবি অলপ চেল্ফিছ হ'বলৈ শিকিবি মই চেল্ফিছ হ'বলৈ নাজানিলোঁ মানে তুমি মোক যদি কোৱা যে মোক অলপ পইচা লাগিছিল প্ৰব্লেম হৈ আছে দুটা কথা যদি অলপ তুমি যদি ইম'চনেল কৈ দিয়া মই দি দিম ঠিক আছে মই লাগিলে তোমাক ধাৰালি বেলেগৰ পৰা আনি তোমাক দি দিম এনেকুৱা হৈ যাম মই তো সেনেকুৱা ক্ষেত্ৰত আৰু সেই পইচাটো মই ঘূৰাই নাপাওঁ কেতিয়াবা এনেকুৱা হৈছে তোমাক কোনোবাই ইগন'ৰ কৰিছে বহুত বেছি ইগন'ৰ নাই কৰা দেই তেনেকুৱা পোৱা নাই বন্ধুখিনি আছে মোৰ লগত থাকেই সদায় আছে আৰু এতিয়া যিমানখিনি মোৰ লগৰ লগ পাইছোঁ নতুনকৈ তেওঁলোকে মোক সাহস দিছে বহুত এই ক্ষেত্ৰত গানৰ ক্ষেত্ৰত তেনেকৈ কৰি আছোঁ আৰু কাম মানে সকলো ফালৰ পৰা তুমি ছাপোৰ্ট পাই আছোঁ সেইটো ক'ব লাগিব এতিয়া গানৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নিজকে ইম্প্ৰুভ কৰিম বুলি ভাবিছা নতুন গান এটা কৰিছোঁ আলপনা বুলি আজি 7 দিনমান হৈছে ৰিলিজ কৰা ৰাইজে মৰম পাইছে শুনিছে চাগে অলপ চলপ আৰু মৰমো দিছে সেইটো গান কৰিলোঁ আৰু নতুন প্ৰজেক্ট ভাবি আছোঁ এটা এলবামৰ কথা ভাবি আছোঁ নতুনকৈ এটা মাহক লৈ কি মানে চবেই কৰে ন আহিনক লৈ কৰিছে গান কৰিছে তাৰপিছত ফাগুনক লৈ কৰিছে কাতিক লৈ কৰা আছে মই অলপ বেলেগকৈ ভাবিছোঁ কিবা আৰু কিন্তু এতিয়ালৈকে বস্তুটো আমাৰ হেৰি হোৱা নাই আমি আলোচনাত বহিছোঁহে খালি এলবাম এটাৰ কথা ভাবি আছোঁ আৰু আলোচনাত বহিছা আৰু ষ্টাৰ্ট হ'বই আৰু লাহে লাহে ষ্টাৰ্ট হ'ব আৰু বঢ়িয়া আলপনাটো অকণ গাই দিয়া তেতিয়াহ'লে তোমাৰ নতুন গান 7 দিন হৈছে ৰিলিজ হোৱা কোনটো তোমাৰ নিজৰ চেনেলতে মোৰ নিজৰ সঞ্জীৱ বৰা মিউজিকেল তাতে পাব আলপনা বুলি শুনিব সকলোৱে একদম সেইটোৱে কামনা আৰু ভাল পাব বুলি মই ভিডিঅ' কৰিছোঁ বা এক্টিঙো কৰিছোঁ মই হয় নি মইতো চোৱা নাই কিন্তু দেই চাবা আকৌ মই চাম এক্টিং কৰিছোঁ আৰু ডাইৰেকশ্যন কৰিছে হেৰিয়ে ৰাব্বানী শৰ্মাই কৰিছে ৰাব্বানী মই এক্টিং কৰিছোঁ গাইছোঁ আৰু ছোৱালীজনী অলিম্পিকা শইকীয়া গম পাইছোঁ আৰু গানটো লিখিছে আস্তিকে মোৰ বন্ধু চাইছিলোঁ বহুত গান চাইছিলোঁ তাৰপিছত গানটো মিউজিক কৰিছে সুদৰ্শন বৰদলৈ আৰু সুৰ কৰিছে অংশুৰাজ কাশ্যপ নগাঁৱৰ ল'ৰা মোৰ দাদা আৰু তাৰপিছত গানটো মিক্স মাষ্টাৰ কৰিছে দিগন্ত বৰদলৈ ছাৰে কৰিছে তেনেকৈ গানটো আৰু সৃষ্টি হৈছে আৰু ৰাইজে শুনিবলৈ পাইছে অকণমান গাই দিছোঁ দেই মম গলা ৰাতিৰ নিজানত এন্ধাৰে ক'ৰবাত পোহৰাইবাত ভৰ বাৰিষাৰে নামা তুমি বন কহুগাতে হালি জালি লাগি ৰৈ ৰৈ তোমাকেনো চাওঁ মোৰ কল্পনাত তুমি আকা এবাৰ আলপনা হে মন তুলিকাত তুমি খানা এবাৰ ভাল পোৱা বহুত ধুনীয়া লাগিছে মিঠা মানে অন্তৰাটো আৰু বেছি ভাল লাগে হয় নেকি শুনিবা নি গোৱা আকৌ নজনাকৈ হিৰে হিৰে তোমাৰ প্ৰেমে পোখা মেলিলে নেদেখিলে চকুহালে তৰাগনি সাৰে কটালে বেলিকাতে বেলি ধলি পৰাণে পাখি মেলে সুৰভি সুৰৰে পাতময়া
ভর বাৰিষাৰে নামা তুমি বন কহুগাতে হাৰি জাৰি লাগি ৰৈ ৰৈ তোমাকেনো চাওঁ মোৰ কল্পনাত তুমি আঁকা এবাৰ আলপনা হে মন্তুলিকাত তুমি খানা এবাৰ ভাল পোৱা ৱাহ, ধুনীয়া, বহুত ধুনীয়া। কোনে লিখিছে লিৰিক্সটো? আস্তিক আস্তিক নামটো কৈছিলা? কিষাণু ভট্টাচাৰ্য, অঁ, বৰ ভাল লাগিছে। যোৰহাটৰ ল'ৰা, যোৰহাটৰ ন? ভাল লিখে সি। মোৰ দুটা গান লিখিছে, এটা মাক লৈ মই কৰিছিলোঁ গান এটা, সেই গানটো সি লিখিছে, আৰু এইটো গান লিখিছে। বঢ়িয়া। এই গানটো সি 200 মান লিখিছে, লিখিছে কাটিছে, লিখিছে কাটিছে, লিখিছে কাটিছে। মইতো কি কৰিছ এখন, লাষ্টত গৈ এইটো দিছে আৰু এইটো ল বুলি কৈছে। বঢ়িয়া, বহুত ধুনীয়া। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বিশেষকৈ সঞ্জীৱ। ভাল পাব দেই গানটো, ভালকৈ কৰিছোঁ আমি অলপ, অঁ, অলপ বেলেগ আগৰ গানবোৰতকৈ অলপ পৃথক আৰু মোৰ। অলপ জুবিনদাৰ নিচিনা লাগিছে অলপ। নাই, মই ফ্লেভাৰটো অকণমান বেলেগ কৰিছোঁ অলপ, অঁ, অলপ বেলেগ, সেইটোতো বেলেগ, আৰু নিজৰ সৃষ্টি লাগিব মানুহে, সেইটো লাগিব। মানে এতিয়া ধৰি লোৱা নিজস্বতা লাগে মানুহৰ, হয়নে? তোমাৰো হয়তো কেতিয়াবা শুনি শুনি বেয়াও লাগিব পাৰে। আগতে মোক তেনেকৈ কৈছিলে বহুত। মইতো ক'ৰবাত যদি ওলাই গুচি যাওঁ, অঁ, অলপ আৰু দূৰত আৰু জুনিয়ৰ জুবিন দা হয়নে বুলি কয়, মোৰ মানে বেয়া লাগে সেইখিনি সময়ত। আৰু জুবিন দা এজনেই আছে, জুবিনদা এজনে, অঁ এজনেই আছে, আৰু কোনো হ'বও নোৱাৰে, সেইটো নিবিচাৰোঁ আমি। নেভাৰ, সেইটো হ'ব নোৱাৰে কোনো। তেতিয়া বেয়া লাগে আৰু তেতিয়া মই কওঁ, মোক সঞ্জীৱ দা বুলিয়েই মাতিবা, তেনেকৈ নামাতিবা বুলি কওঁ সিহঁতক, বুজাই দিওঁ আৰু কথাটো। এতিয়া মোক নামাতে বাৰু দেই। আগতে বুজি মোক পোৱা হৈছে। কমিটিবোৰেও যেতিয়া মই গান গাবলৈ যাওঁ আৰু তেতিয়াও কয়, এইবাৰ মঞ্চত আহিব আপোনালোকৰ মাজত জুনিয়ৰ জুবিন। বোলো মোৰ নামটো ক'ত গ'ল বোলো। সেইটো নিজস্বতাটো লাগিবতো মানুহৰ। এতিয়া সেইকাৰণে গান কৰিব লৈছোঁ, কাম কৰিব লৈছোঁ নতুনকৈ, ভাল ভাল। এতিয়া ৰাইজে তেনেকৈ মৰম দিছে সঞ্জীৱ বৰা হিচাপে। বঢ়িয়া, এনেকৈ কাম কৰি গৈ থাকা। এতিয়া ধৰি লোৱা জুবিন গাৰ্গ এনে এটা সত্তা, মানে তেওঁৰ পৰা বহুত ল'বলগীয়া আছে, অনলি গানেই নহয়। গান নহয়, তেখেতৰ সমাজৰ প্ৰতি যি আদৰ্শ আছে সেইবোৰ, আৰু প্ৰতিটো কথাতে যিখিনি লজিকেল যিখিনি কথাত তেওঁ সদায় মাত মাতি আহিছে, চৰকাৰৰ বিৰুদ্ধে হৈও তেওঁ মাত মাতি আহিছে, যিটো সঁচা। নামাতিলেও তেখেতে মাতে, সমাজৰ কাৰণে কাম কৰি গৈছে, জাতি মাতি ভেটি আচলতে, আৰু নিজকে এজন অসমীয়া হিচাপে। তুমি তেওঁৰ পৰা কি মানে গানৰ বাহিৰৰ বেলেগ কি তুমি আদৰ্শ তেওঁৰ পৰা লৈছা, মানে ল'বলৈ চেষ্টা কৰিছা? তেখেতৰ সমাজবাদী মোৰ সত্তাটো ভাল লাগে। তেখেতৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা, মানে দায়িত্ব হিচাপে কাম কৰি আছে। এতিয়া পঢ়া শুনাৰ পৰা আদি কৰিয়ে হস্পিটেলত থকা ৰোগীজনলৈকে গোটেইখিনি দাদাই চায় কিন্তু দেই। একদম ঘৰত মানুহ ৰাতিপুৱাৰ পৰা লাইন পাতি থাকে দাদাক কিবা সহায় পাব বুলি। তো সেই বস্তুটো মোৰ ভাল লাগে দাদাৰ পৰা, শিকিব বিচাৰোঁ মানে। তেনেকৈ কৰিছানে? তোমাৰো মন আছে নেকি তেখেতৰ? মই সহায় কৰিছোঁ দেই, মই নাই বুলি নকওঁ, কাক কৰিছোঁ নকওঁ, কিন্তু মই কৰিছোঁ। মই ক'ব নালাগে। কিতাপ পত্ৰ কিনি দিছোঁ মই পঢ়িবলৈ, বিশেষ একো কৰিব নোৱাৰোঁ, যিখিনি পাৰিছোঁ মোৰ সামৰ্থ্য হিচাপে সেইখিনি কৰিছোঁ। আৰু আচলতে এইটো মানে জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে, কিন্তু জুবিন গাৰ্গে দি থৈ যোৱা যিখিনি আদৰ্শ, সেইখিনি যদি আমি সকলোৱে ল'ব পাৰোঁ, সেইখিনি কৰিলে বহুত বেছি ভাল হ'ব। সেইখিনি ল'ব পাৰে। আদৰ্শ, গছ ৰুবলৈ গৈছিল, গছ ৰুব লাগিব। তেখেতে কিমান ডাঙৰ ডাঙৰ কথা কৈ গৈছে, কিমান শিকাই গৈছে। একো বেয়া কথা কোৱাই নাই আমাৰ। বেয়া কথা কোৱা নাই। কেতিয়াবা মানে কথাৰ ষ্টাইলো অলপ বেলেগ হৈ যায়, সেইটো কণ্ট্ৰভাৰ্চি হৈ যায়, কিন্তু সদায় তেওঁ ৰাইট কথাই কয়, সদায় মানে সত্য কথাটো কৈ থাকে। আৰু বহুতে বহুত জানে কিন্তু দেই, অধ্যয়ন কৰিছিল, বহুত পঢ়িছিল, সেইটো কাৰণে জুবিন গাৰ্গ। ভাবিলে আচৰিত লাগে কেতিয়াবা, ভাবোঁ মানে সঁচাই বেলেগ মানুহজন দেই, বহুত বেলেগ। ইমান কথা কেনেকৈ জানিব পাৰে? সেইটো অধ্যয়ন কৰিছিল তেওঁ বহুত, আৰু সেইটো কাৰণে কৈ লাগিছে নেকি আকৌ? অঁ, ঠাণ্ডা লাগিছে, বহুত ঠাণ্ডা লাগে মোৰ। অঁ, আমাৰ কিমান সময় আমি শেষ কৰি দিম আৰু। কিমান সময়? মোৰ বহুত ঠাণ্ডা লাগে দেই, ঠাণ্ডা গম পাইছোঁ ন, মোৰ ঠাণ্ডা লাগিছে আজি। মই কপি আছোঁতো। কপি আছা নেকি? মই গানো গাব পৰা নাই। আমি এতিয়া শেষ কৰি দিম, বেছি দীঘল নকৰোঁ। লাষ্টত আৰু এটা গান শুনিম, জুবিনদাৰ গান এটা শুনিম। কথা কৈ মানে তেখেতে কথা কৈ থাকিলে গান গাই থাকিব লাগে। সেইটো হয়, সেইটো হয়। মই পাইছোঁ ন, মই মানে দেখিছোঁ, মানে কথাটো মানে ইমান স্পষ্টকৈ কয়, আৰু দমত থাকে আকৌ ন, বেলেগ দম, এটা বেলেগ এটা আউৰা লৈ থাকে, এটা মানে অৰা তেওঁ এটা ভাল লাগে বহুত। সেই বস্তুটো ভাল লাগে আৰু পজিটিভনেছ, কাৰোলৈ ভয় নকৰে, নিজৰ দমত চলে স্বাধীনভাৱে। সেইটোৱে
সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানি কৈ মেদিনী হেৰাই সাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে আজি নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই আৰু এটা গানৰ কথা ক'বলৈ মন গৈছে এইটো গানৰ সলনি মানে পলিটিক্স নকৰিবা বন্ধু যিটো গাইছিলে সেইটো কিন্তু এটা আৰু এটা কথা সেই গানটো যদি কোনোবা বেলেগ ছিংগাৰে গালেহেঁতেন ন অসমত নাথাকিলেহেঁতেন জেলত থাকিলেহেঁতেন এইটো থাকিবই 100% 100% কিন্তু জুবিন দাৰ কাৰণে পাৰিছে কাৰণ জুবিন দাকতো কোনো একো ক'ব নোৱাৰে সেইটোৱে তেখেত নিজৰ মতে কাম কৰিব আৰু যিটো মানে সত্য সেইটো সেইটোৱে উপস্থাপন কৰে তেওঁ সদায় আৰু তেখেতে দেখি আছে ন অসমৰ কি চলি আছে কোনফালে গৈ আছে সেইকাৰণে সেই গানটো কৰিছিল চাগে সেইটো কাৰণে চৰকাৰখনৰ ওপৰত মই ভাবোঁ আৰু দেই ভালে কৰিছে যি কৰিছে ভালে কৰিছে গোৱা গানটো পলিটিক্সটো মোকো গাব দিছা কি হ'ল তাতে অ'কে ভয় লাগে ন আমি গাবলৈ কিয় জুবিন দাৰ গান ন এইটো অ'কে তোমাৰ গান নহয় ন গানটো মোৰ সম্পূৰ্ণ মনত নাই অকণমান মনত আছে দেই পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু আৰু আছিলে পাহৰিলে নেকি পিছৰখিনি অকণ পাহৰিছোঁ আৰু কিবা মন্ত্ৰী এম এল এ লৈ পেলাই গাইছিলে এইবোৰ বহুত কিবা কিবি আৰু নকোৱা মানে নকোৱা ভয় লাগে ন আমি সৰু সৰু মানুহ কোন কি মুহূৰ্তত আজিকালি এটা পষ্ট লিখি দিলেই মানে ডাইৰেক্ট জেইল তো মানে বহুত চাই চিতি চলিব লগা হৈ আছে এইটো চাগে যিটো ভয়ৰ কথা ক'লা সেইটো কিন্তু মই ষ্টেজত গাইছোঁ কিন্তু দেই গাইছা একো নহয় জুবিনে গাইছে ন সেইটো গান গালে পিছে কি হ'ল মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল খেন্তাডাল পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিব কোনোৱে খালি ভালকৈ কাম কৰক সেইটোৱে লাগে সেইটোৱে পলিটিক্সটো বা কৰিবই কিন্তু সেই তেনেকুৱা ধৰণৰ নহয় বুজি পাইছা নাই গম পাইছা পলিটিক্স কৰিব লাগিব ভালকৈ কৰক সেইটোৱে কিন্তু এতিয়া অলপ বেলেগ হৈ গৈ আছে পলিটিক্স মানে আৰু সেইটোৱে বেলেগ মানে এতিয়াতো ধৰ্ম চব জাতি ধৰ্ম সেইবিলাকে একাকাৰ হৈ গৈছে আৰু সাধাৰণ মানে বুজিও পায় গোটেই কথাবিলাক বহুতে বুজি পায় বহুতে বুজিও পায় বহুতে নাজানে আৰু বহুতে নাজানি সেইটোত মানে পুৰা হেৰি হৈ যায় উগ্ৰ হৈ যায় ধৰ্মটো মানুহ এনেকুৱা এটা অস্ত্ৰ তুমি কিবা এটা কৰিলে ন লগালগ তুমি একশ্যন লৈ থাকে উগ্ৰ হৈ যায় মানে আৰু কিছুমান গুড়াও থাকে মানুহ চব ধৰ্মতে থাকে সেই আৰু বহুত কিবা কিবি আছে কিছুমান কথা আমি ক'ব নোৱাৰোঁ মানে গম পাইছা আমি ক'ব নোৱাৰোঁ কিছুমান কথা আৰু ডাঙৰ মানুহে ক'ব পাৰিব কিন্তু লাহে লাহে ক'ব লাগিব আমি ক'ব লাগিব আমি নক'লে কোনে ক'ব সেইটোৱে লাহে লাহে ক'ব লাগিব সেইটোৱে গতিকে আমি বহুত কথা পাতিলোঁ শেষ কৰি দিওঁ ভাল কাম কৰি যোৱা যিখিনি সপোন আছে পূৰণ কৰা ভাল হ'ব তোমাৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ মৰম বিচাৰিছোঁ এতিয়া আপোনালোকক মই গোটেইখিনি ঘটনা ক'লোৱেই মোৰ লাইফটোত কি চলি আছে কি নাই আপোনালোকে মৰম দিয়ক ভাল ভাল গীত শুনিবলৈ পাব নতুনকৈ আপোনালোকৰ মাজত মোৰ আল্পনা গীতটো মই ৰিলিজ কৰিছোঁ সঞ্জীৱ বৰা মিউজিকেলত সকলোৱে শুনিব আৰু ভাল ভাল গীত কৰি আছোঁ অতি সোনকালে ৰিলিজ কৰি আছোঁ গতিকে সঞ্জীৱক সকলোৱে ছাপোৰ্ট কৰিব আৰু আজি এপিছ'ডটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ